ছিংগাপুৰে যিটো কাম কৰিব নোৱাৰিলে অসমে সেইটো কাম কৰি দেখুৱালে। আমি ইয়াতে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তক জেলত ৰাখিছোঁ। তাৰমানে ছিংগাপুৰতকৈও আমি ভাল কাম কৰিছোঁ, গতিকে আমাক ধন্যবাদহে জনাব লাগে। ছিংগাপুৰে স্বাভাৱিক বুলি কৈছে, আমি ইয়াতে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তক জেলত ৰাখিছোঁ। তাৰমানে ছিংগাপুৰতকৈও আমি ভাল কাম কৰিছোঁ, গতিকে আমাক ধন্যবাদহে জনাব লাগে। কিন্তু গৌৰৱ গগৈয়ে কি ভাবিছে মই বুজি পোৱা নাই। ছিংগাপুৰে স্বাভাৱিক বুলি কৈছে, আমি ইয়াতে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তক জেলত ৰাখিছোঁ। তাৰমানে ছিংগাপুৰতকৈও আমি ভাল কাম কৰিছোঁ, গতিকে আমাক ধন্যবাদহে জনাব লাগে। কিন্তু গৌৰৱ গগৈয়ে কি ভাবিছে মই বুজি পোৱা নাই। ছিংগাপুৰে যিটো কাম কৰিব নোৱাৰিলে অসমে সেইটো কাম কৰি দেখুৱালে, গতিকে মোকতো ধন্যবাদ দিব লাগে। ছিংগাপুৰতকৈ অসম পুলিচে ভাল কাম কৰিছে, গতিকে আমি ধন্যবাদহে পাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।